মই সন্তানটিৰ কাৰণে জীয়াই থাকিব লাগিব কাৰণ পিতৃবিহনে পৃথিৱী মহাভাত আৰু মাতৃবিহনে আহাৰৰ জংকা মই যেহেতু মাতৃ হবলৈ ওলাইছো মই সন্তানটিৰ কাৰণে জীয়াই থাকিব লাগিব আৰু স্বামীৰ বিয়োগে সতীৰ ৰাতি দুপুৱা লঘোনে থাকে আজি তই পিতৃহাৰা হৈ জন্ম ললি আৰু যেতিয়া তই লাহে লাহে কৰি ডাঙৰ হবি তেতিয়া তই এদিন তোৰ পিতাৰ কথা মোক খুজিবি তেতিয়া মই তোৰ পিতাৰ কথা কি বুলি কম তেতিয়া মই তোৰ পিতাৰ কথা কি বুলি কম আৰু কান্দি কান্দি এই পুত্ৰ ক্ষতি সকলে তুলি পুত্ৰৰ মুখলৈ চাই শুনচোন তোক পাবৰ কাৰণে তোৰ পিতাই দিনে ৰাতিয়ে বহু আশা কৰিছিল আৰু সেইকাৰণে সদায় পুৱা গধূলি ভগৱানক আহ্বান কৰিছিল আৰু আজি এই হৰি কৃপাতে বাচা অলভিল যিহেতু তোক মই হৰিৰ কৃপাত লাভ কৰিছো গতিকে আজিৰ পৰা তোৰ নাম দিলো মই দেৱহৰি বাচা আজিৰ পৰা তোৰ নাম দিলো মই দেৱহৰি দেৱহৰি নাম আৰু যেতিয়া কি আজিকালি কৰি 12 বছৰ সম্পূৰ্ণ কৰিলে সেদিনাখন মাতৃক চাই দেৱহৰি মাতৃক চাই দেৱহৰি মা অ মা শুনাচোন তোমাক মই সৰুৰে পৰা এষাৰ কথা সুধি আহিছো কিন্তু মা তুমি আজি মোক সেই কথাষাৰৰ এবাৰো উত্তৰ নিদিলা মা আজি তুমি মোক সেই কথাষাৰৰ উত্তৰ দিবই লাগিব আজি তুমি মোক সেই কথাষাৰৰ উত্তৰ দিবই লাগিব মা কোৱাচোন কোৱা মোৰ পিতাই ক'ত আছে আৰু মোৰ পিতাক মই কোনদিনা দেখা পাম মৰমৰে
লগৰবিলাকৰ সকলোৱে পিতাই আছে যেতিয়া মোৰ লগৰবিলাকে পিতাকৰ লগত ঘূৰিবলৈ যায় তেতিয়া মোৰ মনটো বহুত কষ্ট পায় মোৰ মন যায় পিতাৰ আঙুলি ধৰি ঘূৰি ফুৰিবলৈ মোৰ মন যায় সদায় পোৱা গধূলি পিতাক সেৱা কৰিবলৈ কিন্তু মা মোৰ পিতাই ক'ত আছে আৰু মোৰ পিতাক মই কোনেৰে দেখা পাম সেই কথাষাৰ তুমি মোক আজিলৈকে এবাৰো নকলা মৰা মৰে ইমানে তই সৰু হৈ আছিল সেইকাৰণে এষাৰ কথা মই তোক কোৱা নাছিলো আজি তই ডাঙৰ হৈছ জনা বুজা হৈছ সেইকাৰণে কথাষাৰ মই তোক ক'লো আৰু শুনচোন বাছা তই যিহেতু আজি কৰি 12 বছৰ সম্পূৰ্ণ কৰিলি গতিকে বাছা আজি মই তই পঢ়া শুনা কৰিব লাগিব আৰু সদায় তই গধূলি মোৰ লগত তই ভগৱানক আৰাধনা কৰিব লাগিব কথা শুনি দেৱহৰি মনমোহত হৈ মনে মনে দেৱহৰি মনে মনে দেৱহৰি দেৱহৰিয়ে মনে মনে ভাবে আৰে মই জন্ম নাপাওঁতেই মোৰ পিতা মৰি গ'ল তাৰমানে মই মাতৃগৰ্ভত থাকোঁতেই মোৰ পিতাক ভগৱানে মোৰ পৰা কাঢ়ি লৈ গ'ল আৰু মায়ে কৈছে সেই ভগৱানকে সদায় পোৱা গধূলি আৰাধনা কৰিবলৈ নাই মই কোনো ভগৱান চবৰ মনত নাই যদি ভগৱানে আছে তেন্তে সেই ভগৱানে মোৰ পিতাক মোৰ পৰা কিয় কাঢ়ি লৈ গ'ল আৰু সেইদিনাৰ পৰাই সেই পঢ়া শুনা নকৰে কি নকৰে সদায় কৰ্ম কৰি
শুবা